নমস্কাৰ আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আমি জানো আহক 2025 বৰ্ষৰ আইপিএলৰ লগত জড়িত সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ পইণ্টৰ বিষয়ে আইপিএল 2025 চনৰ আইপিএল অনুষ্ঠিত হৈছিল 22 মাৰ্চৰ তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল আৰু এই খেল শেষ হৈছে 3 জুন 2025 চনত এই খেল অনুষ্ঠিত কৰিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বিসিসিআই আৰু এইটো হৈছে আইপিএলৰ 18 নং সংস্কৰণ আইপিএল অনুষ্ঠিত হৈছিল 2008 চনৰ পৰা মনত ৰাখিব পৃষ্ঠপোষক বা স্পন্সৰ হৈছে টাটা গ্ৰুপ এই খেলৰ চূড়ান্ত পদক বা চূড়ান্ত খিতাপ লাভ কৰিছে ৰয়েল চ্যালেঞ্জ বেংগলোৰে তেওঁলোকে প্ৰথমে বেট ধৰি 190 ৰান সংগ্ৰহ কৰিছিল 9টা উইকেটৰ বিনিময়ত ৰানাৰ্ছ আপ হৈছে পাঞ্জাব কিংছে টোটেল 184 ৰান সংগ্ৰহ কৰে 7 উইকেটৰ বিনিময়ত এই খেলৰ চূড়ান্ত খিতাপ লাভ কৰে আৰসিবিয়ে তেওঁলোকে 6 ৰানত পাঞ্জাব কিংছক পৰাস্ত কৰে আৰু 2025 চনৰ আইপিএলৰ চূড়ান্ত খিতাপ লাভ কৰে ইয়াৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ পুৰস্কাৰৰ বিষয়ে জানো আহক প্ৰথমে হৈছে আইপিএল 2025 চনৰ আইপিএলৰ প্ৰথম শতক অৰ্জন কৰিছিল ঈশান কিষানে তেওঁ হৈছে সানৰাইজ হায়দৰাবাদৰ খেলুৱৈ এই খেলৰ পিচ এণ্ড গ্ৰাউণ্ড বঁটা লাভ কৰিছে অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম ফেয়াৰ প্লে বঁটা লাভ কৰিছে চেন্নাই ছুপাৰ কিংছে সৰ্বাধিক 4 মাৰিবলৈ সক্ষম হোৱা খেলুৱৈগৰাকী হৈছে সাই সুদৰ্শন তেওঁ মুঠ 88টা 4 মাৰিছিল তেওঁ হৈছে গুজৰাট টাইটান্সৰ খেলুৱৈ আটাইতকৈ দীঘল 6 কোবাবলৈ সক্ষম হয় ৰবীন্দ্ৰ জাদেজাই তেওঁ হৈছে চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈ তেওঁ মুঠ 109 মিটাৰ দৈৰ্ঘ্যৰ 6 মাৰিবলৈ সক্ষম হয় তাৰে পিছত আছে সৰ্বাধিক দামী খেলুৱৈ হৈছে ঋষভ পন্তক ক্ৰয় কৰিছিল লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে তেওঁলোকে 27 কোটি টকাৰ বিনিময়ত ঋষভ পন্তক ক্ৰয় কৰিছিল গোটেই আইপিএলৰ বিজয়ী দলসমূহ হৈছে CSK চূড়ান্ত খিতাপ লাভ কৰে 2010 চনত 2011 চনত 2018 চনত 2021 চনত আৰু 2023 চনত চমুকৈ MI মুম্বাই ইণ্ডিয়ানছে লাভ কৰে 2013 চনত 2015 চনত 2017 চনত 2019 চনত আৰু 2020 চনত KKR কলকাতা নাইট ৰাইডাৰ্ছে চূড়ান্ত খিতাপ লাভ কৰা চন কেইটা হৈছে 2012 চন 2014 চন আৰু 2024 চন ৰাজস্থান ৰয়েলছে চূড়ান্ত খিতাপ লাভ কৰে 2008 চনত SRS সানৰাইজ হায়দৰাবাদে চূড়ান্ত খিতাপ লাভ কৰে 2016 চনত GT গুজৰাট টাইটান্সে চূড়ান্ত খিতাপ লাভ কৰে 2022 চনত আৰসিবিয়ে চূড়ান্ত খিতাপ লাভ কৰে এইটো বৰ্ষত 2025 চনত আৰু ডেক্কান চাৰ্জাৰ্ছে চূড়ান্ত খিতাপ লাভ কৰে 2009 চনত পুৰস্কাৰৰ তালিকাসমূহ হৈছে 2025 চনৰ আইপিএলৰ মুঠ দলৰ সংখ্যা আছিল 10টা আৰু মুঠ মেচ হৈছিল 74খন চূড়ান্ত খেল অনুষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিজয়ী ধন হৈছে 20 কোটি ৰানাৰ্ছ আপ দলে লাভ কৰা ধনৰ পৰিমাণ হৈছে 12.50 কোটি টকা কমলা ৰঙৰ টুপি প্ৰদান কৰা হয় যিজন খেলুৱে গোটেই খেলখনত সকলোতকৈ অধিক ৰান সংগ্ৰহ কৰে তেওঁ কমলা টুপি লাভ কৰে এই টুপি লাভ কৰিছিল সাই সুদৰ্শন তেওঁ গুজৰাট টাইটান্সৰ খেলুৱৈ আছিল তেওঁ মুঠ 15খন মেচত 759 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় বেঙুনীয়া টুপি লাভ কৰে সকলোতকৈ গোটেই খেলখনত সকলোতকৈ অধিক বা বেছি উইকেট দখল কৰা খেলুৱৈজনে এই পুৰস্কাৰ লাভ কৰিছে প্ৰসিদ্ধ কৃষ্ণই তেওঁ 15খন মেচত মুঠ 25টা উইকেট লাভ কৰিবলৈ সক্ষম হয় সৰ্বাধিক মূল্যৱান খেলুৱৈ হৈছে সূৰ্যকুমাৰ যাদৱ তেওঁ মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ সিজনৰ উদীয়মান খেলুৱৈ হৈছে সাই সুদৰ্শন তেওঁ গুজৰাট টাইটান্সৰ খেলুৱৈ সুপাৰ ষ্ট্ৰাইকাৰ সিজন হৈছে বৈভৱ সূৰ্যবংশী সকলোৱে জানে সকলোতকৈ কম বয়সীয়া খেলুৱৈ তেওঁ 14 বছৰ বয়সত আইপিএল খেলা প্ৰথমজন খেলুৱৈ তেওঁ হৈছে
RR ৰাজস্থান ৰয়েলছৰ খেলুৱৈ আছিল সৰ্বাধিক 6 কোবাবলৈ সক্ষম হোৱা খেলুৱৈগৰাকী হৈছে নিকোলাছ পুৰাণ তেওঁ হৈছে LSG লক্ষ্ণৌ সুপাৰ জায়ান্টছৰ খেলুৱৈ আছিল তেওঁ টোটেল 40টা 6 কোবাবলৈ সক্ষম হৈছিল মেচৰ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছে কুনাল পাণ্ডিয়া তেওঁ হৈছে RCBৰ খেলুৱৈ কেটছ অফ দ্য সিজন হৈছে কামিন্দো মেণ্ডিছ তেওঁ হৈছে সানৰাইজ হায়দৰাবাদৰ খেলুৱৈ অন্যান্য পইণ্ট কেইটামান হৈছে মনত ৰাখিব ইম্পৰ্টেন্ট হয় IPL আৰম্ভ হৈছিল 2008 চনৰ পৰা BCCI চমুকৈ BCCI প্ৰতিষ্ঠা কৰা হৈছিল 1928 চনত 2024 চনৰ বিজয়ী দল হৈছে KKR কলকাতা নাইট ৰাইডাৰ্ছ BCCIৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই বৰ্তমান BCCIৰ সভাপতি হৈছে ৰজাৰ বিনি আৰু BCCIৰ সাধাৰণ সম্পাদক হৈছে দেৱজিৎ শইকীয়া তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিল ধন্যবাদ